এই যেটো প্ৰজেক্ট সেন্টাৰ অফ এক্সেলেন্স এইটো আমি ভাৰত চৰকাৰ HMNEH ৰ পৰা 5,83 লাখ টকা আৰে আৰম্ভ কৰিছিলো এপাৰটো ইয়াত যথেষ্ট পইচা দিছে ইয়াত সইললেস কালচাৰ আছে পুলি উৎপাদন কক্ষ আছে ড্ৰিপ ইৰিগেশ্যন সিস্টেম আছে সৌৰ শক্তিৰে চলা শীতল ভঁৰাল আছে অধিক শাক পাচলি পুলি ইয়াত প্ৰস্তুত কৰিব পৰা যাব আৰু ইতিমধ্যে 2024 বৰ্ষৰ পৰা এই কেন্দ্ৰটোৰ উৎপাদন কৰা উন্নত জাতৰ বিলাহী তিয়হ ব্ৰকলি আদিৰ প্ৰায় 7 লাখ পুলি ৰাজ্যখনৰ বিভিন্ন জিলালৈ কৃষকলৈ বিনামূলীয়াকৈ পঠোৱা হৈছে ইয়াত ফাৰ্মাৰ্ছ হোষ্টেলো আছে ট্ৰেইনিং চেণ্টাৰো আছে আমি অনুভৱ কৰো যে আমাৰ ৰাজ্যখনত উদ্যান শস্যৰ প্ৰচুৰ সম্ভাৱনা আছে অসমৰ মাটি প্ৰাকৃতিকভাৱে জৈৱিক আৰু ইয়াৰ মাটি যথেষ্ট উৰ্বৰ সেয়ে অসমত উৎপাদন হোৱা উদ্যান শস্যই বিশ্ব বজাৰত আমি ভাবো যে পুৰা মাত্ৰাই নেতৃত্ব লোৱাৰ সম্ভাৱনা আছে বৰ্তমান সময়ত বিভিন্ন ঠাইত শীতল ভঁৰাল হৈ উঠিছে মাননীয় মুখ্যমন্ত্ৰীৰ সবল প্ৰচেষ্টাত মাছৰুম স্পন ল্যাব হৈছে আসাম লেমন প্ৰসেসিং ইউনিট হৈছে ফ্ৰিজ ড্ৰাই প্ৰসেসিং ইউনিট হৈছে ফুড প্ৰসেসিং ইউনিট হৈছে আৰু আটাইতকৈ ডাঙৰ কথা যে কাৰ্গো সাৰ্ভিসটো ইয়াত আৰম্ভ হ'ব ধৰিছে আমাৰ যি কাজিনেমু আসাম লেমন ইতিমধ্যে ষ্টেট ফুড হিচাপে ঘোষণা কৰিছে অসমৰ কল অসমৰ আনাৰস অসমৰ নেমু অসমৰ লিচু অসমৰ আদা হালধি জালুক আদি এক্সপোৰ্ট হৈছে ব্ল্যাক ৰাইস ৰেড ৰাইস এক্সপোৰ্ট হৈছে